নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম আসাম প্ৰিজন ডিপাৰ্টমেণ্টৰ যোনটো জেল ৱাৰ্ডাৰ পোষ্টৰ বিষয়ে আৰু জেল ৱাৰ্ডাৰ পোষ্টৰ ফিজিকেলৰ ঘাতকৰ বিষয়ে আমি এই ভিডিঅ'ত আমি আলোচনা কৰিম। যিহেতু সকলোৱে গম পাইছে আমাৰ এই পোষ্টটো 2023 চনত লাষ্ট লৈছিলে আৰু তাতে ওলাইছিলে 265টা পোষ্ট আৰু এবাৰ ওলাইছে 138টা। এই 138টা পোষ্টত হয়তো আপুনিও খাই লয়, হয়তো এজন জেল ৱাৰ্ডাৰৰ চাকৰিত যোগদান হ'ব পাৰে বা আপুনি চাকৰি পাব পাৰে। এইকাৰণে ভাবিছোঁ আপোনালোকে এই ভিডিঅ'টো কমপ্লিট ডিটেইলছ চাওক, কাৰণ আমি আলোচনা কৰিম যে আজি জেল ৱাৰ্ডাৰ পোষ্টৰ বিষয়ে, জেল ৱাৰ্ডাৰ পোষ্টৰ ফিজিকেলৰ ঘাতকৰ বিষয়ে 2023 চনত আৰু তেতিয়া আমাক ফিজিকেলত ঘাতক কিমান গৈছিলে 2023 চনত বা আমাৰ ৰিটেণ্ডত ঘাতক কিমান গৈছিলে বা বাইবাত কেনেকুৱা প্ৰশ্ন সোধে, গোটেইখিনিত হয়তো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। তো যিহেতু সকলোৱে গম পাইছে চাগে আমি যোগদান কৰিছিলোঁ 2023 চনত জুন মাহত আৰু আমাৰ প্ৰায় 3 বছৰ পাৰ হ'ল, 3 বছৰ এমাহ দুমাহমান হ'ল। তো এইখিনি কথা হয়তো সকলোৱে গম পাইছে। আমাৰ এতিয়া আমি আলোচনা কৰিম যে আসাম পুলিচত যিহেতু 3200 মিটাৰ আমাৰ জেল ৱাৰ্ডাৰ পোষ্টটো যিহেতু সকলোৱে গম পাইছে 1600 মিটাৰ আমি দৌৰিব লাগিব, এইখিনি কথা হয়তো গম পাইছে। আৰু 1600 মিটাৰটো আমি যদি 400 মিটাৰ ট্ৰেক হয় আমি 4 পাক ঘূৰিব লাগে, এইখিনি কথা হয়তো গম পাইছে। 4×4 16 পাক আমি 1600 মিটাৰ হয় যে আমি 4 পাক ঘূৰিলে, এইখিনি কথা হয়তো গম পাইছে। আৰু যোনসকল ল'ৰা ছোৱালী হয়তো 200 মিটাৰ ট্ৰেকত দৌৰিব তেওঁলোকে হয়তো 8 পাক ঘূৰিব লাগিব, আৰু যোনসকল ল'ৰা ছোৱালীটো 320 মিটাৰ ট্ৰেকত দৌৰিব তেওঁলোকক হয়তো 5 পাক ঘূৰিবলগীয়া হয়। ঠিক তেনেকুৱা ধৰণৰ বহুত ট্ৰেকটো চব ডিষ্ট্ৰিক্টতে সমান নহয়, এইখিনি কথা হয়তো গম পাইছে। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত যিহেতু সকলোৱে গম পাইছে 400 মিটাৰ ট্ৰেক বনালেগে, আগতে হয়তো 3200 বা 320 মিটাৰ ট্ৰেক আছিলে, এইখিনি কথা হয়তো যোনসকল ল'ৰা ছোৱালী হয়তো আগতে ইণ্টাৰভিউ দিছিলে তেওঁলোকে হয়তো গম পায়। আৰু আজি আমি আলোচনা কৰিম যে আমাৰ 2023 চনত জেল ৱাৰ্ডাৰ পোষ্টটোত ফিজিকেলত ঘাতক কিমান গৈছিলে, এইখিনি কথা লৈ আমি বহুতে মোক কমেণ্ট কৰি আছে। ভাবিছোঁ এইখিনি ভিডিঅ'ত আমি গোটেইখিনি উল্লেখ কৰি দিম যে আমাৰ এক্সামত কেনেকুৱা কুৱেশ্যন আহে বা বাইবাত কেনেকুৱা প্ৰশ্ন আমাক সোধে, এইখিনি কথা লৈ বহুতে মোক কমেণ্ট কৰি আছে। তো ভাবিছোঁ আজি আমি আলোচনা কৰিম যে আমাৰ প্ৰথমতে ফিজিকেলৰ ঘাতকৰ বিষয়ে। যিহেতু সকলোৱে গম পাইছে আমাৰ জেল ৱাৰ্ডাৰ পোষ্টটো হৈছে আমাৰ 1600 মিটাৰটো হয়তো আপোনালোকে 5 মিনিটত এক্সেলেণ্ট টাইম দিয়া আছে আৰু 4-6 মিনিটত আপোনালোকক কোৱালিফাইড টাইম দিয়া আছে, এইখিনি কথা হয়তো গম পাইছে। আৰু যদি 5 মিনিটত যদি আপোনালোকে 5 মিনিট ভিতৰত যদি আপোনালোকে সোমাই যায় আপোনালোকে 20 মাৰ্ক পাব, আৰু এইখিনি কথা হয়তো গম পাইছে। আমাৰ দিনত ঘাতক গৈছিলে 36.75 মানকৈ প্লাছ গৈছিলে মই পাইছিলোঁ 37.96 পাইছিলোঁ মই ফিজিকেলত লং জাম্পটো মানে এক্সেলেণ্ট কৰিছিলে, আৰু ৰানিঙত মই 17.96 মান এনেকৈ পাইছিলে, এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পায়। আপোনালোকৰ চবৰে হয়তো লং জাম্প এক্সেলেণ্ট কৰিছে আৰু ৰানিঙত হয়তো চবৰে ভালে এটা মাৰ্ক সোমাইছে, এইখিনি কথা হয়তো গম পাইছে। মই সোমাইছিলোঁ এতিয়া 5 মিনিট 21 ছেকেণ্ড 23 ছেকেণ্ড আছিলে মোৰ টাইমটো। মানে মই যেতিয়া সোমাইছিলোঁ মানে 1600 মিটাৰটো আমাৰ যেতিয়া যোনটো লখিমপুৰ লৈলাবাৰী ট্ৰেকখন আমাৰ 1600 মিটাৰটো আমাৰ 4 পাক ঘূৰিব লাগে, এইখিনি কথা হয়তো যোনসকল ল'ৰা ছোৱালী এইটো লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে হয়তো গম পায়। আগতে যোনসকল ল'ৰা ছোৱালী এইটো ৰানিং কৰিছে তেওঁলোকে হয়তো গম পায়, যোনসকল ল'ৰা ছোৱালী এইটো নতুনকৈ ৰানিং কৰিব তেওঁলোকে হয়তো গম পোৱা নাই আমাৰ ৰানিঙৰ ট্ৰেকটো কিমান হয় বা কেনেকুৱা হয়, তেওঁলোকৰ হয়তো গম নাপাব। তো মই ভাবিছোঁ আপোনালোকে এইটো ইমান মেটাৰ ল'ব নালাগে, আপোনালোকে জাষ্ট ৰানিংটো প্ৰেক্টিচ কৰিব লাগে, হাৰ্ড ৱৰ্ক কৰিব লাগে। এইখিনিক লৈ বহুতে মোক প্ৰশ্ন কৰি আছিলে। তেতিয়া আমাৰ 36.75 মানকৈ আমাৰ ঘাতক গৈছিলে, এইখিনি কথা হয়তো গম পাইছে। আৰু আপোনালোকৰ ৰিটেণ্ডত আপোনালোকৰ GK আহে জেনেৰেল নলেজত, আৰু আপোনালোকৰ গ্ৰামাৰ আহিব, পলিটি আহিব, এইখিনি কথা হয়তো গম পাইছে। আৰু আমাৰ আছাম হিষ্ট্ৰী আহিব, এইখিনি কথা হয়তো গম পাইছে। যোনসকল ল'ৰা ছোৱালী হয়তো আগতে ইণ্টাৰভিউ দি পাইছে তেওঁলোকে হয়তো, আৰু ৰিজনিং আহিব, এইখিনি আপোনালোকে পঢ়িব লাগিব। আপোনালোকৰ এটা মই কৈ দিছোঁ, যোনডোখৰ জেল ৱাৰ্ডাৰ যোনটো আমাৰ নটিফিকেশ্যন যোনটো এডভাৰটাইজমেণ্ট নটিচ ঘোষণা কৰিছিলে তেতিয়া তাতে উল্লেখ কৰা আছে আমাৰ কি ছাবজেক্টত আহিব আৰু কোনটো কিমান মান আহিব, তাতে লিখা আছে। গোটেইখিনি হয়তো আপোনালোকে চালে ভালদৰে গম পাব। আৰু ভাইবাত আপোনালোকে যদি ভালদৰে ভাইবাত প্ৰেজেণ্টেশ্যন কাৰেণ্ট এফেয়াৰ কুৱেশ্যন হয়, যেতিয়া
এতিয়া বৰ্তমান আমাৰ অসমত কি চলি আছে, বানপানী হয়। বানপানী আমাৰ হৈছে আমাৰ অসমৰ প্ৰধান সমস্যা। বানপানী আমাৰ অসমৰ কিহৰ কাৰণে হয় বা কেনেকৈ কৰিলে আমি সমস্যাটো দূৰ কৰিব পাৰি, তাৰ জৰিয়তে আপোনালোকে বা তাৰ ৰিলেটেড কিছুমান আপোনাক কুৱেশ্যন সুধিব পাৰে তেনেকুৱা ধৰণৰ। এতিয়া বৰ্তমান আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট বা গোলাঘাট এইখিনি ডিষ্ট্ৰিক্টত আমাৰ কিয় বানপানী হ'ল বা কেনেকৈ হ'ল এইখিনি ৰিলেটেড আপোনালোকক ভাইভাত কুৱেশ্যন সুধিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ মানে প্ৰেজেণ্টেশ্যন মানে কাৰেণ্ট বৰ্তমান কি চলি আছে বৰ্তমান অসমত বা ভাৰতত বা আমাৰ ৱৰ্ল্ডত কি চলি আছে অসমত, এইখিনি কথাক লৈ আপোনালোকে ভাইভাত সুধিব পাৰে। চবেই ক'ব নোৱাৰে ভাইভাত কি সোধে, কাক সোধে, কেনেকৈ সোধে, কি প্ৰশ্ন সুধিব, কোনে কাকো ক'ব নোৱাৰে। কাৰণ ভাইভাত তেনেকুৱা সোধে যে আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত কোনকেইখন বৰ্তমান পপুলাৰ জেগা আছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টত কোনখিনি নদী কিমান আছে বা কোনখিনি ফেমাছ নদী আছে, কেনেকুৱা আছে, সত্ৰ কেইখন আছে, তেনেকুৱা সুধিব পাৰে। বা এইটো সত্ৰ কেতিয়া স্থাপন কৰিছিলে এনেকুৱা সুধিব পাৰে। তো ভাইভাত কোনে কাকো ক'ব নোৱাৰে যে সেইটো সুধিব পাৰে, তাক সুধিব বুলি। তো মই ভাবোঁ আপোনালোকৰ এইখিনি কথা নিশ্চয় গম পাইছে আৰু এইখিনি হয়তো বেলেগকৈ বুজাবলগীয়া নাই। কাৰেণ্ট এফেয়াৰ কুৱেশ্যন সুধিব আপোনালোকক ভাইভাত, এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পাইছে। আৰু যোনসকল ল'ৰা ছোৱালীটো আগতে ভাইভা দি পাইছে তেওঁলোকে হয়তো গম পায়, আৰু যোনসকল ল'ৰা ছোৱালীয়ে এইটো ভাইভা দি পোৱা নাই বা আপোনালোকে কিবা কৰি পোৱা নাই সেইখিনিক লৈ বৰ্ডে আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে মই আপডেট দি থাকে, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনি আছিলে, নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।